আজি 18 নৱেম্বৰ জুবিনদাৰ প্ৰথমটো জন্মদিবস তেখেতৰ অবিহনে সমগ্ৰ অসমৰ লগতে ছেক্টৰ 1 আৱাসস্থলীয়ে আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি আমি আয়োজন কৰিছোঁ। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত আমি প্ৰথমেই প্ৰায় 200 গজ বন্তি প্ৰজ্বলন কৰিছোঁ। আমাৰ সকলো গৃহিণীসকলে, আমাৰ সকলো ল'ৰা ছোৱালী লগ হৈ ইতিমধ্যে আপোনালোকে দেখিছে আমি নাহৰৰ পুলিও বিতৰণ কৰিছোঁ। আমি আশা কৰিছোঁ হয়তো অহা বছৰলৈ সেই নাহৰে অকণমান হ'লেও আমাক আকৌ এবাৰ জুবিনক প্ৰাণ দিয়াৰ চেষ্টা কৰিব। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আজি ৰাতিপুৱাৰ পৰা আমি তেখেতৰ শ্ৰদ্ধা জনাই 5গৰাকীকৈ বিশিষ্ট ব্যক্তিক মাতি আনি আমি কিছু সহায় জনাবলৈ চেষ্টা কৰিছোঁ তেখেতৰ প্ৰথমটো সহায় হিচাপে। আৰু আশা কৰিছোঁ আমি অহা বছৰেৰে আমি তেখেতৰ এই পদক্ষেপ আকৌ ল'ব পাৰিম। আৰু আমি ইতিমধ্যে খবৰ পাইছোঁ অসম চৰকাৰে জুবিনদাক ন্যায় দিয়াৰ ক্ষেত্ৰত প্ৰথমটো পদক্ষেপ আগবঢ়াইছে। চাৰ্জশ্বিট 20 তাৰিখৰ ভিতৰত দিব বুলি কৈছে। সেইটো আমি আদৰণি জনাইছোঁ চৰকাৰৰ পদক্ষেপত। আৰু আপোনালোকৰ জৰিয়তে আমি এটাই বিচাৰিম জুবিনদাই ন্যায় পাওক, যাতে জুবিনৰ এই ন্যায় প্ৰক্ৰিয়া দেৰি নহয়। আৰু এই আশা কৰি আমি জুবিনদাক ইয়াৰ পৰা সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আমাৰ আছিলে পঞ্জাৱৰ পৰা আকাশদ্বীপ পুৰী, আপোনালোকে ইতিমধ্যে দেখিলে। আৰু আমাৰ সুনীল কান্তি ছাৰ, তেখেত আজি বিশেষ কাৰণত আহিব নোৱাৰিলে, কিন্তু আকাশদ্বীপ পুৰী, নিকুঞ্জ দাস ডাঙৰীয়া আৰু অঞ্জু ৰায় আমাৰ বিশিষ্ট ব্যক্তি, তেখেতক অলপ মাতিছোঁ। কৈ গ'ল জুবিনবিহীন প্ৰথমটো তেখেতৰ জন্মদিন আমি পালন কৰিব লগা হৈছে। জুবিন গাৰ্গক আমি এনেকৈয়ে জীয়াই ৰাখিছোঁ, হয় তেওঁ গানৰ মাজেৰে জীয়াই ৰাখিছোঁ। তাৰ লগতে তেওঁ যিবিলাক আদৰ্শ আমাক দেখুৱাই থৈ গ'ল, সেইখিনি আদৰ্শ আমি জীয়াব লাগিব। তেওঁ যিখিনি দেখাই থৈ গ'ল আচলতে, গতিকে তেওঁৰ এই জন্মদিনত আমি সেইটোৱেই নিজৰ আমাক সকলোকো আমি সেইটো মেছেজ দিব বিচাৰিছোঁ যে অকল তেওঁৰ গানৰ মাজেৰে তেওঁক জীয়াই ৰাখিলে নহ'ব। তেওঁ যিবিলাক কাম কৰি থৈ গৈছে, তেওঁ আৰু সমাজৰ মানুহৰ মাজত তেওঁ আছিলে, প্ৰকৃতিক ভাল পাইছিলে, গতিকে সেইবিলাক বস্তু এটা মেছেজ আমি দিবলৈ চেষ্টা কৰিম এই অনুষ্ঠানটিৰ যোগেদি। বাকী এইবাৰ প্ৰথম যিহেতু পাতিছোঁ আমি, আৰু অহা বছৰৰ পৰা আকৌ আমি এনেকৈ কৰি যাম। আৰু আমাৰ যিমান সাধ্য অনুসৰি